হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰ আমাক দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল আৰু এটা দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 19 অধ্যায়ৰ 45 পদ। তাৰ সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, মই বহল বাটেদি চলি যাম, কিয়নো মই তোমাৰ আদেশবোৰৰ বিচাৰ লৈছোঁ। হালেলুয়া প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল ইয়াতে যিটো গীতমালাত আলেফ নামৰ ব্যক্তিজনে যিটো ইয়াত লিখিছে যে মই বহল বাটেদি চলি যাম, কিয়নো মই তোমাৰ আদেশবোৰৰ বিচাৰ লৈছোঁ বুলি কৈছে। হালেলুয়া প্ৰেইজ দ্য লৰ্ড। তেওঁ এইটো কৈ আছে যে তেওঁ বহল বাটেদি চলি যাব বুলি কৈছে। যিটো বহল বাটত কি থাকে? বহল বাটত আমি নিজৰ ইচ্ছামতে চলোঁ, আমি নিজৰ ইচ্ছামতে ভয় ডৰ নকৰাকৈ জাগতিক লাভবিলাকত আমি চলি যাওঁ। কিন্তু ঈশ্বৰ আমাৰ সংগত আছে বুলি আমি পাহৰি যাওঁ, আমি বহল বাটেদি যাওঁ। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে? কিয়নো মই তোমাৰ আদেশবোৰৰ বিচাৰ লৈছোঁ বুলি কৈছে। যদি ঈশ্বৰ আমাৰ লগত থাকে তেনেহ'লে আমি গাঁতত থাকিলেও, জংঘলত থাকিলেও, হাবিত থাকিলেও আমি ভয় কৰিব নালাগে। ঈশ্বৰে আমাৰ লগত থাকে। কিন্তু এই বাক্যই কি কৈছে যে তেওঁ যিজনে ইয়াতে লিখিছে তেওঁ কি কৈছে? জিহুৱাৰ আদেশবিলাক তেওঁ বিচাৰ লৈছে বুলি কৈছে। বিচাৰ লৈছোঁ বুলি কৈছে। আৰু ভয় নকৰাকৈ তেওঁ চলিব। বহল বাটেদি গ'লেও তেওঁ যে ভালকৈ যাব, তেওঁ বিশ্বাসতে তেওঁ এইটো কৈছে যে মই বহল বাটেদি চলি যাম, কিয়নো মই তোমাৰ আদেশবোৰৰ বিচাৰ লৈছোঁ। হালেলুয়া প্ৰেইজ দ্য লৰ্ড। বিশ্বাসীসকল ঈশ্বৰৰ সহায়, ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ প্ৰেম যদি আমাৰ লগত থাকে তেনেহ'লে আমি ভয় কৰিব নালাগে। সকলো টাইমতে ঈশ্বৰে আমাৰ লগত থাকে। আমি ডাঠেলি আমি গভীৰভাৱে আমি ক'ব পাৰোঁ যে আমি সকলো সময়ত ঈশ্বৰ যদি আমাৰ লগত থাকে আমি যেনেকৈ হ'লেও চলি যাওঁ। হালেলুয়া প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এবাৰৰ যোগেদি আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু এই সুন্দৰ বাক্যৰ কাৰণে। তুমি যে আমাক সকলো সময়তে প্ৰটেকশ্যন কৰোঁতা ঈশ্বৰ হয়। আৰু সকলো সময়ত সকলো পৰিস্থিতিত তুমি আমাক বচাই থৈছা। তুমি হেৰাই যোৱাটোকো দিয়াটোকো তুমি কাঢ়ি লোৱাটোকো তুমি পুনৰাই আমাক দিওঁতা ঈশ্বৰ হয়। হালেলুয়া প্ৰভু তুমি ধন্যবাদ যোগোৱা। তুমি জয়যুক্ত ঈশ্বৰ প্ৰভু। হেৰাই যোৱাটোকো তুমি যিবিলাক হাতৰ পৰা এৰা খাই গৈছে এইবিলাককো তুমি আমাক যোগাওঁতা ঈশ্বৰ হয়। তুমি পুনৰাই দিওঁতা ঈশ্বৰ হয়। ধন্যবাদ প্ৰভু। প্ৰভু এই দিনটো তোমাৰ এটা সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন প্ৰেইজ দ্য লৰ্ড।